তুলা ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকৰ ৰাশিৰ প্ৰতীক হৈছে দগাপাল্লা, যাৰ দ্বাৰা ভাৰসাম্য, ন্যায় আৰু সুবিচাৰৰ প্ৰতীক হৈছে। আপোনালোকৰ জীৱনৰ প্ৰতিটো দিশতে এক সামঞ্জস্য বিচাৰে, ঘৰৰ পৰা কৰ্মস্থলীলৈকে, সম্পৰ্কৰ পৰা দায়িত্বলৈকে। কিন্তু যোৱা কিছু সময়ৰ পৰা এই ভাৰসাম্য হয়তো অলপ ডগমগাই গৈছিল। এনে মুহূৰ্তত মনে প্ৰায় ঈশ্বৰক প্ৰশ্ন কৰে, মোৰ সময় কেতিয়া আহিব? বন্ধুসকল, সেই সময় এতিয়া আপোনাৰ দুৱাৰত টুকুৰিয়াই আছে। আজিৰ তাৰিখ হৈছে 6 ডিচেম্বৰ 2025 আৰু মই আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ 6 ডিচেম্বৰ 2025ৰ পৰা জুন 2026 লৈকে এক বিশেষ, প্ৰভাৱশালী আৰু পৰিৱৰ্তনকাৰী কালখণ্ডৰ বিশ্লেষণ লৈ। অহা এই 6-7 মাহে আপোনাৰ বিগত ছবছৰৰ বাধাসমূহ পূৰণ কৰাৰ সামৰ্থ্য ৰাখে। ইয়াৰ কাৰণ কি? আকাশত তিনিটা মহান গ্ৰহীয় চলন সক্ৰিয় হৈ আছে। তিনিটা এনে ঘটনা য'ত আপোনাৰ ভাগ্যক নতুন আকাৰ দিয়াৰ শক্তি নিহিত হৈ আছে। প্ৰথমটো হ'ল গ্ৰহৰ সেনাপতি মঙলৰ অত্যন্ত শক্তিশালী গোচৰ। দ্বিতীয়টো হ'ল দেৱগুৰু বৃহস্পতিয়ে আপোনাৰ ভাগ্যস্থানত বক্ৰী হৈ পুৰণি সমীকৰণসমূহ সন্তুলিত কৰিবলৈ অহা। তৃতীয়টো হ'ল ৰাহুৱে আপোনাৰ বুদ্ধিভাৱত বহি হঠাৎ প্ৰগতি, অপ্ৰত্যাশিত লাভ আৰু চতুৰ সমাধানৰ ভেটি প্ৰস্তুত কৰা। বন্ধুসকল, এইটো কোনো সাধাৰণ ৰাশিফল নহয়। মই আপোনালোকক আশ্বাস দিছোঁ, এই সময়ে কেৱল আপোনাৰ জীৱনৰ দিশেই নহয়, বৰঞ্চ জীৱনক চোৱাৰ দৃষ্টিভংগীও সলনি কৰিব পাৰে। আহক তেন্তে তুলা ৰাশিৰ এই মহাভৱিষ্যতক বুজি পোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰোঁ। আৰু এই যাত্ৰাৰ প্ৰথমটো খোজ হ'ল এইটো জনা যে কি হ'বলৈ গৈ আছে সেয়া নহয়, বৰঞ্চ কিয় হ'বলৈ গৈ আছে। কাৰণ কিয় হ'ব সেয়া বুজি পোৱা ব্যক্তিয়েহে আচলতে জীৱনৰ পৰিস্থিতিৰ ওপৰত অধিকাৰ লাভ কৰে। সৰ্বপ্ৰথমে মঙলৰ পৰাক্ৰম। কাইলৈ অৰ্থাৎ 7 ডিচেম্বৰ 2025 তাৰিখে মঙল গ্ৰহ আপোনাৰ তৃতীয় ভাৱত প্ৰৱেশ কৰিব। জ্যোতিষশাস্ত্ৰত এটা নিয়ম আছে, মঙল যেতিয়া তৃতীয় ঘৰত থাকে তেতিয়া তেওঁ দিগ্বলী অৰ্থাৎ দিশাত্মকভাৱে বহুত বলৱান হয়। তৃতীয় ঘৰটো আপোনাৰ সাহস, পৰাক্ৰম আৰু বাৰ্তালাপৰ ঘৰ। মঙল ইয়াত আটাইতকৈ বেছি সুখী থাকে। আৰু তুলা ৰাশিৰ বাবে মঙল তেনেকৈ এজন মাৰক গ্ৰহ বুলি গণ্য কৰা হয়। কিন্তু তৃতীয় ঘৰত বহি এই মঙলেই আপোনাৰ বাবে আটাইতকৈ ডাঙৰ শুভচিন্তক হৈ পৰিব। ই আপোনাক সেই শক্তি দিব যিটো আপুনি বছৰ বছৰ ধৰি বিচাৰি আছিল। দ্বিতীয়টো ডাঙৰ ঘটনা হ'ল 5 ডিচেম্বৰৰ পৰা গুৰু বক্ৰী হোৱাটো। গুৰু বৰ্তমান আপোনাৰ নৱম ঘৰ অৰ্থাৎ ভাগ্যস্থানত মিথুন ৰাশিত আছে। যেতিয়া কোনো গ্ৰহ বক্ৰী হয় তেতিয়া তেওঁ চেষ্টা বলৰ সৈতে কাম কৰে। মই ইয়াক দ্য ফৰগটেন পাৰ্টছ থিয়ৰী বুলি কওঁ। ধৰি লওক আপুনি ঘৰৰ পৰা ওলাল আৰু মানিবেগটো পাহৰি গ'ল, তেতিয়া আপুনি ঘূৰি যায়, বেগটো লয় আৰু তাৰ পিছত আকৌ ওলাই যায়। বক্ৰী গুৰুৱে ঠিক সেয়াই কৰিব। তেওঁ ঘূৰি আহিছে আপোনাক সেই ভাগ্য, সেই সুযোগবোৰ দিবলৈ যিবোৰ অতীতত আপোনাৰ হাতৰ পৰা ফালৰি কাটি গৈছিল। জুন 2026 লৈকে গুৰুৱে আপোনাৰ ভাগ্যক মেৰামতি কৰিব আৰু তাৰ পিছত 1 জুনত যেতিয়া তেওঁ দশম ঘৰলৈ যাব তেতিয়া তাত উচ্চৰ হৈ পৰিব। উচ্চস্থ গুৰুৰ অৰ্থ হ'ল কেৰিয়াৰৰ শীৰ্ষলৈ যোৱা। তৃতীয়টো হ'ল ৰাহু আৰু কেতুৰ খেল। ৰাহু আপোনাৰ পঞ্চম ঘৰত আছে। পঞ্চম ঘৰটো বুদ্ধি আৰু হঠাৎ লাভৰ ঘৰ। আৰু কেতু একাদশ ঘৰত আছে। মঙল আৰু কেতুৰ এটা অতি বিশেষ 3-11 সংযোগ সৃষ্টি হৈছে। জ্যোতিষত ইয়াক ইচ্ছাপূৰ্ণৰ যুগ বুলি কোৱা হয়। অৰ্থাৎ মঙলৰ কষ্ট আৰু ৰাহুৰ চতুৰালি লগ হৈ আপোনাৰ আধৰুৱা ইচ্ছাসমূহ পূৰণ কৰিব। চমু কথাত ক'বলৈ গ'লে ইমান দিনে আপুনি সংগ্ৰাম কৰি আছিল কাৰণ আপুনি অকলে আছিল। এতিয়া গ্ৰহৰ ফৌজ আপোনাৰ লগত থিয় হৈছে। বলক এতিয়া জীৱনৰ প্ৰতিটো দিশৰ বিষয়ে বহলাই কথা পাতোঁ। সৰ্বপ্ৰথমে কথা পাতোঁ আপোনাৰ বিষয়ে, কাৰণ পৃথিৱীখন পাছত আহে, আপুনি আহে। 7 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈকে যি সময় যেতিয়া মঙল আপোনাৰ তৃতীয় ঘৰত থাকিব, বন্ধুসকল, আপোনালোকে নিজৰ ভিতৰত এক বেলেগ ধৰণৰ জুই বা শক্তি অনুভৱ কৰিব। তুলা ৰাশিৰ লোকসকল সাধাৰণতে বৰনম্ৰ, শান্ত আৰু কেতিয়াবা সিদ্ধান্ত লওঁতে অলপ থমকি ৰোৱা বিধৰ হয়। কিন্তু এই সময়ছোৱাত আপুনি নিজৰ শক্তি বা এনাৰ্জি দেখি নিজেই আচৰিত হৈ যাব। আপোনাৰ আত্মবিশ্বাস সপ্তম আকাশত থাকিব। মানুহে কি ক'ব, এই ভয় আপোনাৰ মনৰ পৰা আঁতৰি যাব। মঙলে আপোনাক ৰিস্ক লোৱাৰ শক্তি দিব। আপোনাৰ কথাত, আপোনাৰ বাণীত এটা ওজন আহি পৰিব। আপুনি যি ক'ব লজিক বা যুক্তিৰ সৈতে ক'ব আৰু সন্মুখৰ মানুহে আপোনাৰ কথা মানিবলৈ বাধ্য হ'ব। যদি আপুনি চেলছ, মাৰ্কেটিং বা মটিভেশ্যনাল স্পিকিং লাইনত আছে, তেন্তে এই সময় আপোনাৰ জিলিকি উঠাৰ সময়। কিন্তু ইয়াত এটা ফান্দ আছে। গুৰুৰ দৃষ্টিও মঙলৰ ওপৰত পৰিছে আৰু ৰাহুৱেও নিজৰ ভূমিকা পালন কৰিছে। ইয়াৰ ফলত আপোনাৰ ভিতৰত অলপ অহংকাৰ আহিব পাৰে। আত্মবিশ্বাস আৰু অহংকাৰৰ মাজৰ ৰেখাডাল বৰ মিহি। আপুনি মনত ৰাখিব লাগিব যে আপোনাৰ শৰীৰৰ ভাষা
যাতে আক্ৰমণাত্মক নহয়। মানুহে যাতে আপোনাৰ কনফিডেন্সক গৰ্ব বুলি ভুল নুবুজে। নম্ৰতা বৰ্তাই ৰাখক, জয় আপোনাৰেই হ'ব। এতিয়া আহোঁ সেই প্ৰশ্নটোলৈ যাৰ বাবে আপোনালোক সকলোৱে অপেক্ষা কৰি আছে, কেৰিয়াৰ আৰু টকা। ইয়াত এটা বৰ সুন্দৰ সময়চক্ৰ গঢ় লৈ উঠিছে। ইয়াক দুটা ভাগত বুজি লওঁ। প্ৰথম ভাগটো হ'ল ডিচেম্বৰ 2025ৰ পৰা মে 2036লৈকে। এইটো পৰিশ্ৰমৰ সময়। মঙলে তৃতীয় ঘৰৰ পৰা পোনপটীয়াকৈ আপোনাৰ দশম ঘৰ অৰ্থাৎ কৰ্মভাৱক চাই আছে, আৰু শনিদেৱে আপোনাৰ ষষ্ঠ ঘৰ অৰ্থাৎ চাকৰিৰ ঘৰত বহি আছে। ইয়াৰ অৰ্থ কি? যদি আপোনাৰ প্ৰমোচন ৰৈ আছিল বা আপোনাৰ লাগিছিল যে অফিচত আপোনাৰ কদৰ হোৱা নাই, তেন্তে এতিয়া সময় সলনি হ'ব। মঙলৰ দৃষ্টিয়ে আপোনাক অধিকাৰ দিব। আপুনি আপোনাৰ বছ বা ছিনিয়ৰৰ লগত মুকলিকৈ কথা পাতিব পাৰিব। যিবোৰ কাম পেণ্ডিং হৈ আছিল সেইবোৰে গতি ল'ব। মঙল আৰু গুৰুৰ প্ৰভাৱ চৰকাৰী কাম-কাজৰ বাবে বৰ শুভ। যদি আপুনি কোনো টেণ্ডাৰৰ বাবে অপেক্ষা কৰি আছিল বা চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলাই আছিল, তেন্তে সফলতা পোৱাৰ যোগ প্ৰবল। যিসকল ব্যৱসায়ত আছে তেওঁলোকৰ বাবে এই সময় বিস্তাৰৰ সময়। নতুন মেচিনেৰী কিনা, নতুন কৰ্মচাৰী ৰখা বা নতুন টেকন'লজি অনা, এই সকলোবোৰে আপোনাক মুনাফা দিব। দ্বিতীয় ভাগটো হ'ল 1 জুন 2026ৰ পিছত। আচল ধামাকা তেতিয়াহে হ'ব যেতিয়া গুৰুৱে গোচৰ কৰি আপোনাৰ দশম ঘৰলৈ আহিব আৰু তাত উচ্চৰ হৈ পৰিব। বন্ধুসকল, দশম ঘৰত উচ্চস্থ গুৰুৱে হংস মহাপুৰুষ যোগৰ দৰে ফল দিয়ে। আপোনাৰ সামাজিক মৰ্যাদা বহুত বাঢ়ি যাব। আপুনি নতুন আৰু ডাঙৰ দায়িত্ব পাব। যিসকলে জব চেঞ্জ বা চাকৰি সলনি কৰাৰ কথা ভাবিছে, তেওঁলোকৰ বাবে জুন 2026ৰ পিছৰ সময়ে সপোনৰ চাকৰি প্ৰদান কৰিব পাৰে। এতিয়া কথা পাতোঁ টকা-পইচাৰ। টকা কেনেকৈ আহিব? মঙল আপোনাৰ দ্বিতীয় ঘৰ অৰ্থাৎ ধনভাৱৰ অধিপতি হৈ তৃতীয় ঘৰ অৰ্থাৎ দক্ষতাৰ ঘৰত বহি আছে। মনত ৰাখিব, লটাৰী নালাগে, কাৰণ তুতি বেলেগহে। মনত ৰাখিব, লটাৰী নালাগে। টকা আহিব আপোনাৰ স্কিলছ বা দক্ষতাৰ জৰিয়তে। আপোনাৰ বাৰ্তালাপ, আপোনাৰ কষ্ট আৰু আপোনাৰ দৌৰা-দৌৰিয়েই নগদ টকালৈ ৰূপান্তৰিত হ'ব। হয়, ৰাহু পঞ্চম ঘৰত বহি একাদশ ঘৰক চাই আছে। ই শ্বেয়াৰ মাৰ্কেট আৰু সট্টাৰ পৰা হঠাৎ ধনলাভৰ সংকেত দিছে। কিন্তু ৰাহু চলনাময়ীও হয়, গতিকে লোভত পৰি নিজৰ গোটেইখিনি জমা টকা লগাই নিদিব। যোগ মাহৰ সৈতে ৰিস্ক লওক, তেতিয়া লাভ শকত হ'ব। প্ৰায় ৰাশিফলত আমি কেৰিয়াৰ আৰু বিজনেছৰ ডাঙৰ ডাঙৰ কথাটো পাতোঁ, কিন্তু ঘৰৰ আচল বছ অৰ্থাৎ আমাৰ মাতৃ আৰু ভগ্নীসকল, যিসকল গৃহিণী, তেওঁলোকক পাহৰি যাওঁ। কিন্তু তুলা ৰাশিৰ যিসকল গৃহিণী আছে, এই সময়ছোৱাই আপোনালোকৰ বাবেও বহু ডাঙৰ পৰিৱৰ্তন লৈ আহিছে। চাওক, আপুনি ঘৰখনৰ ধৰণী। যদি আপুনি সুখী, তেন্তে গোটেই ঘৰখন সুখী। গ্ৰহৰ এই চলনে আপোনাৰ পাকঘৰ আৰু আপোনাৰ মনক কেনেকৈ প্ৰভাৱিত কৰিব, আহক চাওঁ। 7 ডিচেম্বৰৰ পৰা যেতিয়া মঙল আপোনাৰ তৃতীয় ঘৰলৈ আহিব, তেতিয়া আপুনি অনুভৱ কৰিব যে আপোনাৰ কাম কৰাৰ গতি বহুত বাঢ়ি গৈছে। যিবোৰ ঘৰৰ কামে আগতে আপোনাক ভাগৰুৱা কৰিছিল, এতিয়া আপুনি সেইবোৰ চকুৰ পচাৰতে শেষ কৰি পেলাব। আপুনি ঘৰৰ সিদ্ধান্তত এক মজবুত পক্ষ ল'ব। ইমান দিনে যদি আপোনাৰ লাগিছিল পৰিয়ালৰ মানুহে আপোনাৰ মতামতক গুৰুত্ব নিদিয়ে, তেন্তে এতিয়া তেওঁলোকে আপোনাৰ কথা শুনিব। আপুনি এই সময়ত ঘৰৰ আচল গৃহমন্ত্ৰী হৈ জিলিকি উঠিব। কিন্তু মঙলৰ এটা নেগেটিভ দিশো আছে, খং। কামৰ প্ৰেছাৰত আপুনি ল'ৰা-ছোৱালীৰ ওপৰত বা স্বামীৰ ওপৰত অকাৰণতে খং কৰিব পাৰে। আৰু চুবুৰীয়াৰ সৈতে সৰু-সুৰা কথা কটাকটি হোৱাৰো ভয় আছে। গতিকে গচিপ বা পৰচৰ্চাৰ পৰা আঁতৰি থাকক আৰু নিজৰ ব্লাড প্ৰেছাৰৰ ধ্যান ৰাখিব। ৰাহু পঞ্চম ঘৰত আছে, যিটো সৃজনীশীলতাৰ ঘৰ। এই সময় কেৱল চৌকা-বাচন ধোৱাৰ নহয়। যদি আপোনাৰ ভিতৰত কোনো প্ৰতিভা আছে, যেনে ৰন্ধা-বঢ়া, পঞ্চম ঘৰৰ ৰাহুৱে সন্তানক লৈ অলপ চিন্তা দিব পাৰে। তেওঁলোকৰ পঢ়া-শুনা বা তেওঁলোকৰ সংগক লৈ আপুনি চিন্তিত হ'ব পাৰে। কিন্তু ভয় খোৱাৰ প্ৰয়োজন নাই, কাৰণ গুৰুৰ দৃষ্টিয়ে সকলো চম্ভালি ল'ব। বক্ৰী গুৰুৱে আপোনাক ধৰ্ম-কৰ্মৰ পিনে লৈ যাব। আপুনি কীৰ্তন, সৎসংগ বা কোনো ধৰ্মীয় যাত্ৰাৰ পৰিকল্পনা কৰিব পাৰে, যাৰ ফলত আপুনি বহুত মানসিক শান্তি পাব। আৰু আটাইতকৈ ভাল খবৰটো হ'ল 1 জুন 2026ৰ পিছত যেতিয়া গুৰু আপোনাৰ দশম ঘৰত উচ্চস্থ হ'ব, তেতিয়া সমাজত আৰু শহুৰৰ ঘৰত আপোনাৰ মান-সন্মান বহুত বাঢ়িব। যিসকল মানুহে আগতে আপোনাৰ সমালোচনা কৰিছিল, তেওঁলোকে আপোনাৰ প্ৰশংসা কৰিব। ঘৰত কোনো মাংগলিক কাৰ্য যেনে বিবাহ বা গৃহপ্ৰৱেশ হোৱাৰ প্ৰবল যোগ আছে। গতিকে মোৰ পৰামৰ্শ এটাই, আপোনাৰ এই নতুন শক্তিক ঘৰখনক স্বৰ্গ বনোৱাত ব্যৱহাৰ কৰক। কেৱল আপোনাৰ কথাত অলপ মিঠা ভাৱ বৰ্তাই ৰাখিব। কেৰিয়াৰ আৰু ঘৰটো জিলিকিল, কিন্তু সম্পৰ্কবোৰৰ কি হ'ব? ইয়াক বিষয়টো অলপ মিহলি। বৰ মনোযোগেৰে শুনক। মঙল তৃতীয় ঘৰত আছে, যিটো ভাই-ভনীৰ ঘৰ। ইয়াত শক্তি বা এনাৰ্জি বহুত বেছি। হ'ব পাৰে মাটি-বাৰীক লৈ বা কোনো পুৰণি কথা লৈ ভাই-ভনীৰ সৈতে বাদানুবাদ হয়। আপুনি ইয়াত কূটনীতিৰ ব্যৱহাৰ কৰিব লাগিব, খমৰ নহয়।
বিবাহৰ কথা ক'বলৈ গ'লে মঙ্গল আপোনাৰ সপ্তম ঘৰৰ অধিপতিও হয় আৰু তেওঁ এতিয়া পৰাক্ৰম ভাৱত বহি আছে। জীৱনসংগীৰ লগত অলপ টনা আজোৰা হ'ব পাৰে। তেওঁলোকৰ স্বাস্থ্যও অলপ দুৰ্বল থাকিব পাৰে। কিন্তু ভাল কথাটো হ'ল ৰাহু পঞ্চম ঘৰত আছে, যিটো ৰোমাঞ্চৰ ঘৰ। গতিকে কাজিয়া হ'ব, কিন্তু মৰমো গভীৰ হ'ব। সম্পৰ্কত এটা উৎসাহৱৰ্তী থাকিব। দেউতাৰ বাবে এই সময় অলপ স্পৰ্শকাতৰ। নৱম ঘৰত থকা বক্ৰী গুৰু দেউতাৰ স্বাস্থ্যৰ বাবে অলপ চিন্তাজনক হ'ব পাৰে। দেউতাৰ সৈতে বৈচাৰিক মতভেদ হ'ব পাৰে। তেওঁৰ পৰামৰ্শক অৱজ্ঞা নকৰিব, যদিও আপোনাক সেয়া পুৰণি যেন লাগে। যিসকল ছিংগল, পঞ্চম ঘৰৰ ৰাহুৱে আপোনাৰ লাইফত কাৰোবাৰ হঠাৎ আগমন ঘটাব পাৰে। কোনো এজন এনে ব্যক্তি যি হয়তো আপোনাৰ সংস্কৃতি বা সম্প্ৰদায়ৰ পৰা পৃথক, কিন্তু যাৰ প্ৰতি আপুনি বহুত বেছি আকৰ্ষণ অনুভৱ কৰিব। কিন্তু পৰামৰ্শ এটাই, খৰখেদাকৈ কোনো প্ৰতিশ্ৰুতি নিদিব। ৰাহুৱে কেতিয়াবা ভ্ৰমো সৃষ্টি কৰে। জীৱন থাকিলেহে জগত থাকিব। গ্ৰহৰ স্থিতিয়ে স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান সংকেত দিছে, যিবোৰক ইগনৰ বা আওকাণ কৰিব নালাগিব। শনি আৰু মঙ্গলৰ প্ৰভাৱ হাড় আৰু গাঁঠিৰ ওপৰত পৰিছে। যদি আপোনাৰ আৰ্থৰাইটিছ বা কঁকালৰ বিষৰ সমস্যা থাকে, তেন্তে এই সময়ত সেয়া বাঢ়িব পাৰে। গধুৰ বস্তু দঙা পৰা কৰোঁতে সাৱধান হ'ব। ৰাহু পঞ্চম ঘৰত আছে আৰু পঞ্চম ঘৰতো পেটৰ হয়। ৰাহু গেকেছ আৰু এচিডিটিৰ কাৰক। বাহিৰৰ খোৱা বোৱা, বেছি তেলীয়া ভজা পোৰাই আপোনাক সমস্যাত পেলাব পাৰে। আপুনি আপোনাৰ ডায়েট চাদ্দিক ৰাখিব লাগিব। মঙ্গল দ্বিতীয় ঘৰ, অৰ্থাৎ ডিঙিৰ গৰাকী। ডিঙিত ইনফেকশ্যন বা টনচিলৰ সমস্যা হ'ব পাৰে। ঠাণ্ডা বস্তুৰ পৰা বিৰত থাকক। জুন 2026ৰ পিছত যেতিয়া গুৰু উচ্চস্থ হ'ব আৰু চতুৰ্থ ঘৰ অৰ্থাৎ মনৰ শান্তিক চাব, তেতিয়া আপুনি আচল মানসিক শান্তি পাব। তেতিয়ালৈকে বেছি চিন্তা আৰু তাবৰ পৰা বাচিবলৈ মেডিটেশ্যন বা ধ্যানৰ আশ্ৰয় লওক। ইমানবোৰ কথা আমি পাতিলোঁ। যদি আপুনি বিভ্ৰান্ত বা কনফিউজ হৈছে, তেন্তে ভয় নখাব। মই ইয়াক বৰ সহজ ভাষাত সামৰি দিছোঁ। এই 6 মাহৰ চিনেমাখনৰ কাহিনীটো কিছু এনেধৰণৰ। প্ৰথম ফেজ হ'ল 7 ডিচেম্বৰ 2025ৰ পৰা 16 জানুৱাৰী 2026লৈকে। এইটো একচন বা কৰ্মৰ সময়। মঙ্গলৰ বাবে আপোনাৰ এনাৰ্জি হাই হৈ থাকিব। এই সময় ভাবি থকাৰ নহয়, কাম কৰাৰ। ৰিস্ক লওক, পৰিশ্ৰম কৰক আৰু নিজৰ বিৰোধীসকলক পৰাস্ত কৰক। দ্বিতীয় ফেজ হ'ল জানুৱাৰী 2026ৰ পৰা মে 2026লৈকে। এইটো কাৰেকচন বা সংশোধনৰ সময়। বক্ৰী গুৰুৱে আপোনাৰ পৰা পুৰণি ভুলবোৰ শুধৰাব। ভাগ্য লাহে লাহে সহায় কৰিবলৈ আৰম্ভ কৰিব। ৰৈ থকা প্ৰমোচন আৰু ডিলছ ফাইনেল হ'ব। 11 মাৰ্চত গুৰুমাৰ্গী হ'ব, তেতিয়া গতি আৰু বাঢ়িব। তৃতীয় ফেজ হ'ল 1 জুন 2026ৰ পিছত। এইটো ৰজা হোৱাৰ সময়। গুৰু উচ্চস্থ হৈ দশম ঘৰত থাকিব। কেৰিয়াৰ, টকা, সম্পত্তি আৰু মান সন্মান সকলো আপোনাৰ ভৰিত তলত থাকিব। মাথো তেতিয়ালৈকে ধৈৰ্য আৰু পৰিশ্ৰম বৰ্তাই ৰাখিব। কেৱল এটা বস্তুৰ পৰা বাচিব লাগিব, অতি আত্মবিশ্বাস। ৰাহুৱে আপোনাক বতাহত উৰুৱাব, কিন্তু আপুনি মাটিত ভৰি জপাই ৰাখিব লাগিব। বন্ধুসকল, সমস্যা আছে যদি সমাধানো আছে। বৈদিক জ্যোতিষ প্ৰতিকাৰ বা উপায় অবিহনে আধৰুৱা। তুলা ৰাশিৰ বাবে বিশেষ গোচৰৰ বাবে মই কিছুমান বিশেষ উপায় উলিয়াইছোঁ। এইবোৰ নোট কৰি লওক। যিহেতু মঙ্গল ইয়াত গেম চেঞ্জাৰ, আমি হনুমানজীৰ শৰণলৈ যাব লাগিব। কিন্তু কেৱল দৰ্শন কৰিলে নহ'ব, এটা বিশেষ বিধি কৰিব লাগিব। মঙ্গলবাৰে আৰু শনিবাৰে হনুমানজীৰ সন্মুখত 3টা চাকি জ্বলাওক। প্ৰথম চাকিটো তিলৰ তেলৰ, দ্বিতীয় চাকিটো শুদ্ধ ঘিউৰ আৰু তৃতীয় চাকিটো সৰিয়হৰ তেলৰ। এই উপায়ে কোৰ্ট কাছাৰী ৰাহু পঞ্চম ঘৰত থাকি বুদ্ধিত ভ্ৰমিত কৰিব পাৰে। ইয়াৰ বাবে এটা বৰ সহজ টোটকা আছে। নিজৰ গাৰু বা মেট্ৰেছৰ তলত এটা মৰা চৰাইৰ পাখি ৰাখক। মৰাৰ পাখি ৰাহুৰ বিষাক্ত প্ৰভাৱক শোষণ কৰি লয় আৰু আপোনাক স্পষ্ট সপোন তথা সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতা দিয়ে। সদায় শিৱলিংগত পানী ঢালিব। ভগৱান শিৱ ৰাহু আৰু মঙ্গল দুয়োৰে আৰাধ্য। ঔ নমঃ শিৱায় মন্ত্ৰৰ জপে আপোনাৰ মানসিক চাপ নিমিষতে দূৰ কৰিব। আৰু শেষত মঙ্গলবাৰে কোনো প্ৰয়োজন থকা লোকক বা মন্দিৰত ৰঙা মচুৰ দাইল দান কৰক। ই তেজ সম্বন্ধীয় বিকাৰ আৰু দুৰ্ঘটনাৰ পৰা আপোনাক ৰক্ষা কৰিব। তো বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ 7 ডিচেম্বৰ 2025ৰ পৰা জুন 2026লৈকে হ'বলগীয়া মহালেখাজোখা। মনত ৰাখিব, গ্ৰহবোৰে আমাক কেৱল ৰাস্তা দেখুৱায়, কিন্তু খোজ আমি নিজেই কাঢ়িব লাগে। অহা সময়ে আপোনাক সংগ্ৰামৰ পৰা উলিয়াই সফলতাৰ সিংহাসনত বহুৱাবলৈ আহি আছে। মাথো নিজৰ মনটো পৰিষ্কাৰ ৰাখক আৰু পৰিশ্ৰমত কোনো ত্ৰুটি হ'বলৈ নিদিব। যদি আপোনাৰ মনত কিবা প্ৰশ্ন আছে, তেন্তে তলত কমেণ্ট কৰক। আৰু হয়, কমেণ্টত আপোনাৰ ইষ্টদেৱতাৰ নাম বা জয় বজৰং বালি লিখিবলৈ নাপাহৰিব। ইয়াৰ পৰা এটা পজিটিভ এনাৰ্জি সৃষ্টি হয়। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে, তেন্তে লাইক কৰক আৰু আপোনাৰ সকলো তুলা ৰাশিৰ বন্ধু আৰু পৰিয়ালবৰ্গৰ সৈতে শ্বেয়াৰ কৰক। চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব, যাতে জুন 2026ৰ আপডেট আপোনাৰ পৰা মিছ নহয়। ঈশ্বৰে আপোনালোক সকলোকে সুস্থ ৰাখক,
সম্পন্ন ৰাখক। হৰ হৰ মহাদেৱ।